Hello everyone, welcome to my channel Assam's of Fever. আজি মই আপোনালোকক কেইটামান জিকেৰ কোৱেশ্যন লৈ আনিছোঁ য'ত আপোনালোকৰ আহি থকা এক্সাম আসাম ৰিক্ৰুটমেণ্ট আৰু আসাম পুলিচৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হয়। ভিডিঅ'টো ভালদৰে চাব আৰু ভিডিঅ'টো ভালদৰে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো বলো আমি কোৱেশ্যনৰ বাবে আগবাঢ়ি যাওঁ। আমাৰ আগৰ ভিডিঅ'ৰ হোমৱৰ্কটো আছিলে হুইচ ওৱান ইজ ন'ন এজ গল্ডেন চিং ইন আসাম। অসমত কোনবিধ সূতাক সোণালী সূতা বুলি কোৱা হয়। তো ইয়াৰ অপশ্যন কেইটা আছিলে এৰী, মুগা, নুনি, নাইলন। ইয়াৰ ভিতৰত আপোনালোকৰ শুদ্ধটো হ'ব অপশ্যন বি মুগা। মুগা সূতা অসমত সোণালী সূতা বুলি কোৱা হয়। তো আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য লৱেষ্ট ডেনচিটি প্লেনেট। আটাইতকৈ কম ঘনত্বৰ গ্ৰহ কোনটো? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি শনি। আটাইতকৈ কম ঘনত্বৰ গ্ৰহ হৈছে শনি গ্ৰহ। নেক্সট, মধুবনী পেইণ্টিং ইজ ৰিলেটেড টু হুইচ ষ্টেট। মধুবনীৰ চিত্ৰকলা কোন ৰাজ্যৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি বিহাৰ। মধুবনীৰ চিত্ৰকলা বিহাৰ ৰাজ্যৰ সৈতে সম্পৰ্কিত। নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ দ্য আছাম ট্ৰিবিউন। অসম ট্ৰিবিউনৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি লক্ষ্মীনাথ ফুকন। অসম ট্ৰিবিউনৰ প্ৰথম সম্পাদক আছিলে লক্ষ্মীনাথ ফুকন। নেক্সট, ইন হুইচ অ'চেন ইজ মাৰিয়ানা ট্ৰেঞ্চ লোকেটেড। মাৰিয়ানা ট্ৰেঞ্চ কোনখন মহাসাগৰত অৱস্থিত? অপশ্যন কেইটা চাৰিটা অপশ্যন আছে। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি প্ৰশান্ত মহাসাগৰ মানে পেচিফিক অ'চেন। মাৰিয়ানা ট্ৰেঞ্চ প্ৰশান্ত মহাসাগৰত অৱস্থিত আছে। নেক্সট, হুইচ ফিল্ম ৰিচিভ দ্য বেষ্ট ফিল্ম এৱাৰ্ড এট অস্কাৰ এৱাৰ্ডছ 2024। কোনখন চলচ্চিত্ৰই অস্কাৰ বঁটা 2024 চনত শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰিছে? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি অপেনহেইমাৰ। অপেনহেইমাৰে চলচ্চিত্ৰই অস্কাৰ বঁটা লাভ কৰিছিলে। নেক্সট, ইন হুইচ ইয়াৰ ৱাজ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া RBI নেশ্যনেলাইজড। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৰাষ্ট্ৰীয়কৰণ কোন বছৰত কৰা হৈছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি 1949 চনত। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৰাষ্ট্ৰীয়কৰণ 1949 বছৰত কৰা হৈছিলে। নেক্সট, হু ইজ ন'ন এজ ইণ্ডিয়ান বিছমাৰ্ক। ভাৰতৰ বিছমাৰ্ক বুলি কাক জনা যায়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি চৰ্দাৰ বল্লভভাই পেটেল। ভাৰতৰ বিছমাৰ্ক বুলি চৰ্দাৰ বল্লভভাই পেটেলক জনা যায়। এইটো মনত ৰাখিব কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যন আহি যায়, গতিকে এইটো মনত ৰাখিব আপোনালোকে। নেক্সট আহিল আছাম অইল কোম্পানী ৱাজ কনষ্টিটিউটেড ইন। অসম তেল কোম্পানী কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি 1899 চনত। অসম তেল কোম্পানী 1899 চনত গঠন কৰা হৈছিল। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখিব আপোনালোকে। লগতে ইয়াৰ লগত ইণ্ডিয়ান অইল কেতিয়া হৈছিলে সেইটো মনত ৰাখিব। ইণ্ডিয়ান অইল হৈছিলে 1959 চনত। তো এইটো বস্তু মনত ৰাখিব। আছাম অইল হৈছিলে 1899 চন আৰু ইণ্ডিয়ান অইল হৈছিলে 1959 চনত। গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়, মনত ৰাখিব আপোনালোকে। দ্য বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল BTC ৱাজ ইষ্টাব্লিছ ইন দ্য ইয়াৰ। কেতিয়া ইষ্টাব্লিছ হৈছে সুধিছে। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল স্থাপন হৈছিল, কেতিয়া স্থাপন হৈছিল তাকে সুধিছে। তো ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন এ 2003। বড়োলেণ্ডৰ BTCখন কেতিয়া হৈছে ইষ্টাব্লিছ? 2003 হৈছিলে, মনত ৰাখিব এইটো বস্তু। বিম্বিসাৰা বিলং টু হুইচ ডাইনেষ্টি। বিম্বিসাৰ কোন ৰাজবংশৰ আছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি হৰিয়ংকা। বিম্বিসাৰ হৰিয়ংকা ৰাজবংশৰ আছিলে। নেক্সট কুৱেশ্যন, শিৱসমুদ্ৰম ৱাটাৰফল ইজ লোকেটেড অন হুইচ ৰিভাৰ। শিৱসমুদ্ৰম জলপ্ৰপাত কোনখন নদীত অৱস্থিত?
ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ কাবেৰী শিৱসাগৰৰ জলপ্ৰপাত নদীখন কাবেৰী নদীত অৱস্থিত আছে নেক্সট দ্য অজন্তা কেভছ আৰ লোকেটেড ইন অজন্তা গুহাসমূহ ক'ত অৱস্থিত ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ মহাৰাষ্ট্ৰ অজন্তা গুহাসমূহ মহাৰাষ্ট্ৰত অৱস্থিত আছে নেক্সট হোৱাট ইজ দ্য ৰায়মনা নেশ্যনেল পাৰ্ক ফেমাছ ফৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি সোণালী বান্দৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান সোণালী বান্দৰৰ বাবে বিখ্যাত নেক্সট ডিউচ ইজ এ টাৰ্ম এছ'চিয়েটেড উইথ ডিউচ শব্দ কিহৰ সৈতে সম্পৰ্কিত এইটো অলপ কনফিউজ কৰা কুৱেশ্যন হয় মনত ৰাখিবা এনচাৰটো তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন ডি লন টেনিছ এনেকুৱা ধৰণৰ কুৱেশ্যন আহি যায় পৰীক্ষাত কাৰণ এনেকুৱা ধৰণৰ বস্তুবিলাক আমাক কনফিউজ কৰে ডিউচ কি বা বস্তু এনেকুৱা ধৰণৰ ভাবাই যায় হয়তো কিছুমানে ক্ৰিকেটত লগাই দিব বা কিছুমানে ভাবিব বাস্কেটবল হয় কিছুমানে ভাবিব হকী হয় তো সেনেকুৱা নহয় তো এইবিলাক সৰু সৰু কথা মনত ৰাখিব আপোনালোকে ডিউচ কিহৰ লগত সম্পৰ্কিত আছে লন টেনিছৰ লগত সম্পৰ্কিত আছে ডিউচটো হয় ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি লন টেনিছ নেক্সট হোৱাট শুড বি দ্য মিনিমাম এজ অফ দ্য কেণ্ডিডেটছ ফৰ পঞ্চায়ত ইলেকশ্যনছ পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নিম্নতম বয়স কিমান হ'ব লাগে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি 21 বছৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নিম্নতম বয়স 21 বছৰ হ'ব লাগিব ইন হুইচ ইয়াৰ দ্য আছাম প্ৰভিন্স ৱাজ ছেপাৰেটেড ফ্ৰম ইষ্ট ইণ্ডিয়া কিমান খ্ৰীষ্টাব্দত পূব ভাৰতৰ পৰা অসম প্ৰদেশখন বিচ্ছিন্ন কৰা হয় শুদ্ধটো হ'ব অপশ্যন এ 1874 চন 1874ত পূব ভাৰতৰ পৰা অসম প্ৰদেশখন বিচ্ছিন্ন হৈছিলে নেক্সট ইন হুইচ নেশ্যনেল পাৰ্ক অফ আছাম উই ফাইণ্ড ৱাইল্ড হৰ্চ এণ্ড হোৱাইট উইংগেড ডাক অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা আৰু দেওহা দেখা যায় ইয়াৰে শুদ্ধটো হ'ব অপশ্যন ডি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা যায় বনৰীয়া ঘোঁৰা আৰু দেওহা দেখা পোৱা যায় নেক্সট হুইচ ৰিভাৰ ফ্ল'জ নিয়াৰ ওৰাং নেশ্যনেল পাৰ্ক ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰত কোনখন নদী বৈ গৈছে ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি ধনশিৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰত ধনশিৰি নদী বৈ গৈছে নেক্সট দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ দ্য আছাম ভেলী লিটাৰেৰী এৱাৰ্ড অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথম কোন আছিল ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি ভৱেন্দ্ৰনাথ শইকীয়া ভৱেন্দ্ৰনাথ শইকীয়াই অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল তো আজি হৈছে এইটো লাষ্ট কুৱেশ্যন ডিউৰিং হুইচ ৰেইন ৱাজ দ্য বেটল অফ আলাবৈ ফাউণ্ড কাৰ ৰাজত্বকালত আলাবৈৰ যুদ্ধ সংঘটিত হৈছিল ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ চক্ৰধ্বজ সিংহা চক্ৰধ্বজ সিংহাৰ ৰাজত্বকালত আলাবৈৰ যুদ্ধ সংঘটিত হৈছিল তো আজিৰ আপোনালোকৰ হোমৱৰ্কটো হৈছে ডেছ ইজ দ্য হাৰ্ভেষ্ট ফেষ্টিভেল অফ কেৰেলা কেৰেলাৰ শস্য চপোৱা উৎসৱ কোনটো শুদ্ধটো সকলে মোক কমেণ্ট ছেকশ্যনত জনাই দিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব কাৰণ এটা নতুন টপিকৰ ওপৰত ভিডিঅ' বনাই আছোঁ অতি সোনকালে আপলোড কৰিম আৰু আপোনালোকৰ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট আৰু আছাম পুলিচ বা SSCৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হয় এই ভিডিঅ'টো যিটো মই বনাই আছোঁ ইয়াৰ ভিতৰত আপোনালোকৰ যিটো মই বনাই আছোঁ নতুনকৈ সেই ভিডিঅ'টোৰ পৰা আপোনালোকৰ কমন পৰিবই গতিকে অলপ টাইম লাগিব ভিডিঅ'টো বনাই আছোঁ আপোনালোকসকলে মই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব যাতে মই ভিডিঅ'টো আপলোড কৰাৰ লগে আপোনালোকে তৎক্ষণাত পায়